কলিত পালে মই হাতে ভৰি বান্ধি বন্দী হৈ থাকিব লাগিব। মনত ৰাখিবা বোপা, যদি তিনিটা প্ৰশ্নৰ উত্তৰ দিব নোৱাৰা তেনেহলে কিন্তু বন্দী হৈ থাকিব লাগিব। হৈ অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম। অৰ্জুনে বোলে মই শুদ্ধ উত্তৰ দিম। যদি মই উত্তৰ দিব নোৱাৰো তেনেহলে বন্দী হৈ থাকিম। তুমি না ভাবা নিশ্চিন্তাই উত্তৰ দিব নোৱাৰিলে বন্দী হৈ থাকিম বুলি তাৰ মানে প্ৰতিজ্ঞাও কৰিলা? ঠিক আছে বোপা, তেনেহলে তুমি মোৰ পাছে পাছে আহি থাকা। কলিকত আছে মই তোমাক দেখুৱাই দিম, তুমি মোৰ পাছে পাছে আহি থাকা। বাপেৰে কলিক চিনি পোৱা নাই। কলিক বিচাৰি আহিছা নহয়, কলিকত আছে মই তোমাক ভালকৈ দেখুৱাই দিম, তুমি মোৰ পাছে পাছে আহি থাকা। আহি থাকা। আগে আগে সন্ন্যাসী যায় ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয়? কোৱা ধনঞ্জয়, ইয়াৰ উত্তৰ কি হ'ব? হৈ অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয়। অৰ্জুনে বোলে এইটো প্ৰশ্নই নহয়। তুমি কিবা প্ৰশ্ন বোলে? সি দেখোন একদল পানীত নামিয়েই আছে, যিমানে ইচ্ছা সিমানে পানী খাব পাৰে।
পানী খুৱাই নহয় সি সেই পুখুৰীটোত ডুবি মৰো মৰো অৱস্থা তাৰ পাছতো সি পানী পানী বুলি চিঞৰি আছে আচলতে কি জানে আপোনালোকে জানে না ঠিকে বহি আছে নাজনে মই জানো আচলতে কি জানে কি আৰু এইটো বেয়া হৈছে এই মাথাৰ দুখ আছে মাথাৰ দুখ আছে অনন্তই শুদ্ধ উত্তৰ দিব পৰা নাই শুদ্ধ উত্তৰ দিব পৰা নাই মোৰ পাছে পাছে আহি থাকা ভালে চোৱা কি দেখিছা এটা প্ৰকাণ্ড দঁতাল হাতী আৰু কি দেখিছা আৰু এজনী সামান্য নাৰী আৰু কি দেখিছা আৰু বহুত মানুহ সৌটো বৃহৎ দঁতাল হাতী সৌজনী সামান্য নাৰী এইবাৰ ২ নম্বৰ প্ৰশ্ন যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় যি হাতীৰ ওচৰলৈ যাবলৈ পুৰুষৰো লাগে ভয় আৰু সেই হাতীটোৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাই আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি তেতিয়া কিন্তু অৰ্জুন নিমান তেতিয়া কিন্তু অৰ্জুনে একেবাৰে কি হ'ল ধনঞ্জয় বুজি পোৱা নাই উত্তৰ দিব নোৱাৰা মোৰ পাছে পাছে আহি থাকা ২ নম্বৰ প্ৰশ্ন গ'ল উত্তৰ দিব নোৱাৰিলা এইবাৰ ৩ নম্বৰ প্ৰশ্ন মোৰ পাছে পাছে আহি থাকা আহি থাকা এইবাৰ ৩ নম্বৰ প্ৰশ্ন বনৰ ৰজা সিংহ বিক্ৰমী বিশাল আৰু কিন্তু পুখুৰীৰ ভিতৰত শিয়ালেই আৰু সেই শিয়াল ভূতটো বনৰ ৰজা সিংহ দুটাই গাড়ীত উঠাই টানি টানি লৈ গৈ আছে আৰু মাজে মাজে কিন্তু সেই সিংহ দুটাই শিয়ালটো প্ৰভু প্ৰভু বুলি প্ৰণামো গৈ আছে ইয়াৰ উত্তৰ কি হ'ব ধনঞ্জয় কোৱা ধনঞ্জয় ইয়াৰ উত্তৰ কি হ'ব তেতিয়াও কিন্তু অৰ্জুন নিমান হে ভগৱান এয়া মই কি দেখিছো এতিয়া মোৰ কি হ'ব 3টা প্ৰশ্ন দেখোন মই এটা
হৈ থাকিব লাগিব মোক ৰক্ষা কৰা ভগৱান মোক ৰক্ষা কৰা ও হাই ৰে
পিছে এটা কথা দাদা, এই বিপদৰ সময়ত আমাক কেৱল এতিয়া প্ৰভু কৃষ্ণইহে ৰক্ষা কৰিব পাৰিব। দাদা, কৃষ্ণ বিনে
এইটোৱেই নাছিলনে কোনে ক'ব পাৰিব পাৰে প্ৰথম প্ৰশ্নটো কি কৰিছিলে একো নাই ক'ব পাৰে হয় আচলতে মই কথাটো এইকাৰণে বুজিছোঁ যে আপোনালোকেনো নামটো কিমান গুৰুত্ব সহকাৰে চাইছে বা শুনিছে সেইকাৰণে মই কথাটো বুজিছিলোঁ ধন্যবাদ সকলোকে ধন্যবাদ দিছোঁ হয় প্ৰথম প্ৰশ্নটো কৰিছিলে যে এক বল পানীত নামি থাকিও সেই মানুহজনে কিয় পানী পানী বুলি চিঞৰিছিল নহয় জানো তেনেহ'লে এক নম্বৰ প্ৰশ্নৰ উত্তৰ শুনক নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত মানুহৰ গলা ঘূৰলৈকে ধন আহিব তাৰ পাছতো কি ক'ব মোৰে কৈ যা হয়নে নহয় আৰু লাগে সেইকাৰণে কৈছে যে কলিৰ যুগত মানুহৰ যত ধন হ'ব তথাপি কিন্তু এই মনৰ পৰা আক্ৰোশ নাযাব আৰু কি জানে ধন ধন কৰি সি মৰে কষ্ট খাই আৰু ধন ধন কৰোঁতে তাৰে গৃহকাল যায় এক নম্বৰ প্ৰশ্নৰ উত্তৰ বুজি পালে পাইছেনে নাই পাইছে তেনেহ'লে এতিয়া কওঁ 2 নম্বৰ প্ৰশ্নটো কি আছিলে গম পাই গৈছে 2 নম্বৰ প্ৰশ্নটো আছিলে যে এটা দঁতাল হাতীৰ কাণত ধৰি এজনী সামান্য মাইকী মানুহে খেল দেখুৱাইছে নহয় জানো তেনেহ'লে 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো শুনক নামধৰ্মী সুধিগণ এই কথা মই কোৱা নাই শাস্ত্ৰই কৈছে এই কলিৰ যুগত নাৰীৰ কথা মতে পুৰুষে সদায় নাৰীৰ কথা মতে পুৰুষে সদায় উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট সেই বুলি আকৌ সকলো পুৰুষ নহয় দেই কিছুমান অৰ্থাৎ কওঁ পিঠে খং সেইকাৰণে কিছুমান বুলি কৈছে যে কিছুমান পুৰুষে নাৰীৰ কথা মতে উঠা বহা কৰিব আৰু এদিন নাৰীয়ে গৈ ৰাজপাট এতিয়াতো সেইটোৱে হৈ আছে কেৱলে মাইকী মানুহে প্ৰস্তাৱ নহয় বাৰু ইফালে গেলি মুঠিৰে প্ৰস্তাৱ ইফালে গেলি মুঠিৰে প্ৰস্তাৱ ইফালে গেলি মুঠিৰে প্ৰস্তাৱ মুঠতে মতা মানুহ সুবিধা প্ৰস্তাৱ কৰি দিছে সঁচা কথা আজি আপোনালোকে চাওকচোন বাৰু আজি এই অনুষ্ঠানখনত বৰ্তমান সময়লৈকে বেছিকৈ মানুহ পুৰুষ আছে নে মহিলা আছে মহিলা আছে কষ্টুমত আমাৰ পৰচমা সেইকাৰণে কৈছে যে কলিৰ যুগত সকলো নাৰীৰেই লগত